আজি ব্যস্ত জীৱনত আমি সকলোৰ বাবে সময় উলিয়াওঁ। পৰিয়াল, বন্ধুবৰ্গ, কাম কাজ, ছ'চিয়েল মিডিয়া, কিন্তু বহু সময়ত নিজৰ বাবে অলপো সময় ৰাখিবলৈ পাহৰি যাওঁ, নহয় জানো? নিজৰ সৈতে সময় কটোৱা মানে কেৱল একেলগে থকাই নহয়, নিজৰ চিন্তা ভাৱনা, অনুভূতি আৰু সপোনবোৰক বুজিবলৈও চেষ্টা কৰা। এই নীৰৱ মুহূৰ্তবোৰতেই আমি নিজৰ শক্তি আৰু দুৰ্বলতা চিনাক্ত কৰিব পাৰোঁ, নহয় জানো? ভুলৰ পৰা শিকিব পাৰোঁ আৰু আগলৈ বাঢ়িবলৈ নতুন শক্তি লাভ কৰোঁ। আনৰ শব্দ আৰু আশা আকাংক্ষাৰ মাজত নিজক হেৰুৱাই নোপোৱাৰ বাবে নিজৰ সৈতে সময় কটোৱা অতি প্ৰয়োজনীয়, নহয়নে বাৰু? কাৰণ যিজনে নিজক বুজে সেয়ে সঠিক দিশত আগবাঢ়িব পাৰে। সেইবাবে আজি ময়ো মোৰ নিজৰ বাবে অলপ সময় উলিয়াই নিজকে ধুনীয়া কৰিবলৈ অকণমান চেষ্টা কৰিছোঁ। নাজানো মই কিমান সফল হৈছোঁ। এনেকৈ আপোনালোকেও কেতিয়াবা নিজকে অকণমান সময় দি চাবচোন। ভাল লাগে এনেকৈ কেতিয়াবা নিজকে অকণমান সময় দি চালে।